A manager of a Domino's outlet in Kokrajhar has been accused of abusing his subordinates using racial slurs, leading to a police complaint and protest. An employee of the Domino's Kokrajhar outlet filed an FIR against the manager, accusing him of verbally abuse and even using racial slurs against the local Boro community. The employee also accused the manager of forcing him to work overtime without extra payment. আমাৰ ইয়াত 31 তাৰিখত ৰাত্ৰি আহিকিনি মানে আমাক ইয়াক ষ্টৰত কাম কৰি আছিল লৰাবিলা আৰু মই আছিল ইয়াক আহিকিনি দম দিছে আৰু দম দিয়া প্ৰীতম দে মেনেজাৰৰ লগত যোন মানুহ আহিছিল হেইটো দম দিছে প্ৰীতমে কিবা কিবি ক'লে আৰু লগতে মেছেজটো মোকে দিছে লিখি দিছে আৰু কি মেছেজত এনেকুৱা লিখি দিছে স্ক্ৰিনশ্বটটো ইয়াক আমাৰ গ্ৰুপত পঠাই দিছো মই ষ্টৰৰ গ্ৰুপত এনেবা কাম কৰা লৰাবিলাক এনেকুৱা কৈছে মেছেজত हे लिखिसे माने बोरो जाति आदिवासी निचली जाति का लोग है कोकराझार वो टॉस मार के भी नहीं देख सकते मैप में गूगल मैप में ऐसा बोला और Meanwhile, following the allegations, as many as 3 student bodies in Kokrajhar, including the APSU, Bonsu and ARTSU, protested against the manager of the Domino's outlet. In response to the protest, the outlet in Kokrajhar has been closed down and the manager has been suspended from his position. কোকৰাঝাৰৰ যে মেনেজাৰ প্ৰীতম দে ৰয় তেখেতে মানে এই ডমিনোছৰ যে আমাৰ এই কোকৰাঝাৰ অঞ্চলৰ ল'ৰাবিলাক কাম কৰে সেই ল'ৰাবিলাকক গালি দিছিলে কিন্তু তেওঁ এটা মানে আনপাৰ্লিয়ামেণ্টাৰী ৱাৰ্ড দি মানে গালি দিছে গালিটো হৈছে যে মানে বড়োসকল বোলে চাইনাৰ পৰা অহা চাইনিজ আৰু বড়োসকলৰ বোলে ভূটানৰ পৰা অহা ভূটানিজ বোলে তেওঁ ইয়াত অভিযোগ আনিছে আৰু তেখেতে যে হোৱাটছআপত আমাৰ যিবোৰ ইয়াত ল'ৰাবিলাক ছোৱালীবিলাক ইয়াত কাম কৰে সেই ল'ৰা ছোৱালীবিলাকক কাইলৈ মানে তেওঁ এটা ইনিচিয়েটিভ ল'ব বলে যে এই বড়োলেণ্ড অঞ্চলৰ যে ছোৱালীবিলাক আছে তেখেতসকলক এটা প্ৰস্টিটিউট লেভেলত তেখেতে মানে হস্তক্ষেপ কৰিব বলে তেখেতে মানে ইয়াত হোৱাটছআপত লিখিছে আৰু তেখেতৰ যে মানে হোৱাটছআপত লিখা সেই লিখাবিলাক চাইলে মানে তেখেতে কৈছে যে মানে বড়োসকল আদিবাসী নিচিনা বড়োসকল চাইনিজ নিচিনা বুলি কৈছে তো আমি খুব দুখ লাগিছে ছাত্ৰসকলে মানে ইয়াত পাৰ্ট টাইম জব কৰিছিলে ডমিনোছৰ অনলাইন ডেলিভাৰী বয় হিচাপে তেখেতসকলক যদি গালি দিয়ে আমিও এপছু হিচাপে খুব দুখ পাইছোঁ আৰু আমি এইটো আইনগতভাৱে তেখেতৰ ওপৰত আমি FIR ৰুজু কৰিম আজি কোকৰাঝাৰ পুলিচ থানাত অসম পুলিচক আমি অনুৰোধ কৰিম তেখেতৰ ওপৰত অতি শীঘ্ৰে যাতে আইনগতভাৱে এটা নহয় এটা শাস্তিটো দিব লাগিব আমি এইটো অনুৰোধ কৰিছোঁ।